ভাবিছ নেকি তোৰ গাঁৱত আহিছোঁ কাৰণে তই যি মন যায় তাকে কবি অতৰাই নাই ইয়াৰ পৰা ইয়াত কমেণ্ট নিদিবি অসভ্য কৃষ্ণমণি নাথৰ যোৱা ৩৫-৪০ বছৰৰ এটা অভিজ্ঞতা আছে কৃষ্ণমণি নাথৰ গান শুনিবলৈহে মাতিছ ইয়াত তহঁতে তই আকৌ কি কৈ আছ লাইট জ্বলাই দিয়ক আৰু দুটামান ল'ৰা এইখিনিতে আছে আলটু ফাল্টু কথা কৈ নাথাকিবি মোৰ লগত আৰু যদি উল্টা পুল্টা কৈ থাক মই গান নেগাম ইয়াৰ পৰা গুচি যাম কোনে কৈছে নাযাবা গাবলৈ কোনটো ল'ৰা কোনে কৈছে নাযাবা গাবলৈ ফটোমি কৰিব আহিছ ইয়াত মই ইয়াত তহঁতৰ গান গাম মই কৃষ্ণমণি নাথসকলক ঠাট্টা মস্কৰা কৰোঁ হেৰ' ভাইটি তোৰ পিতৃ মাতৃয়েও তোক ক'ব যে কৃষ্ণমণি নাথ কোন কিমান চনৰ পৰা গান গাইছে 1986 মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ তই জন্মই হোৱা নাই চাগে তেতিয়া তোৰ মা বাপেৰে ক'ব